প্রভাবতী মহারাজ কোৱাচোন ৰাজ্যত অশান্তি হলে ৰজাই কি কৰিব লাগে? সেই অশান্তি দূৰ কৰিব লাগে। সেই অশান্তি দূৰ কৰিবলৈ হলে আপোন যদি ত্যাগ কৰিব লগা হয়, ৰাজ্যৰ ৰক্ষা কৰা ৰজাৰ কৰ্তব্য, কিন্তু ইয়াত আপোন পৰ শত্ৰু মিত্ৰ আপুনি কেনেকৈ মই অৰ্থ বুজি নাপালো। মহারানী মহারানী কৈছে ৰাজপুৰৰ পৰা এডাল কথাই মাটি ওলাই এয়াই নেকি? মই সেই কাৰণ দুখী। যি কথা মই নিজেই কব লাগিছিল সেই কথা তুমি আগেই ব্যক্ত কৰিলা। আপোনাৰ পুত্ৰ চন্দ্ৰকেতু মহাৰানী কি কৰিলে? সেই কথাটো সেই জানে। প্ৰভাৱতী এক নৃপুংস এই ৰাজ্যত থাকিলে এই ৰাজ্যৰ ৰজাৰ পদাৰ কামে শান্তি নহয়। তাক মোক কি কৰিব মহাৰাজ? স্পষ্ট কৰি কওক। প্ৰভাৱতী আৰু চন্দ্ৰকেতু মৰিলে আমাৰ এই ৰাজ্যৰ শান্তি হ'ব লাগে। মই আপোনাৰ চৰণত পৰিছো, আমাক জীয়াই থাকিবলৈ দিয়ক। থাকিবলৈ দিয়ক। Hey, putar mati, sampai boy.
siya ito kan. কোনো পয়সা নাই মই নিজে চাব পাৰি কিন্তু তোমাৰ আগতে কৈ যাওঁ মহাৰাজ আপোনাৰ ৰূপতে এই ৰাজ্য ধ্বংস হ'ব যিটো মাতি আৰু পুত্ৰক হত্যাৰ আদেশ দিছে আপোনাৰ ৰূপতে এই ৰাজ্য ধ্বংস হ'ব আৰু ৰাজ্যৰ প্ৰজাই বাৰে বাৰে আপোনাক অভিশাপ দিব যোগে